এই সময়টো কোনো সাধাৰণ সময় নহয়। আপোনাৰ চাগে এতিয়া ইয়াৰ অনুভৱ হোৱা নাই, কিন্তু এই ভিডিঅ'টো আপোনাৰ ভৱিষ্যতৰ পৰা প্ৰত্যক্ষভাৱে আপোনাৰ ওচৰলৈ আহি পাইছে। যি সময়ত আপুনি এই ভিডিঅ'টো প্লে কৰিছে সেই সময়খিনি আগতেই নিশ্চিত কৰা হৈছিল। আপুনি ভিডিঅ'টো বিচাৰিব লগা হোৱা নাই। এই মেছেজটো নিজেই আপোনাৰ ওচৰলৈ আহিছে, কাৰণ ব্ৰহ্মাণ্ডই জানে যে এতিয়া আপোনাক এটা নতুন মাৰ্গদৰ্শনৰ প্ৰয়োজন হৈছে, আৰু সেই মাৰ্গদৰ্শনটো এইটোৱে হয়। এই স্ক্ৰীণতে এইটো সময়তে এই ভিডিঅ'টো চাব পৰাটো মানে হ'ল এটা ডিভাইন কানেকশ্যনৰ সৈতে সংযোগ হোৱা। এটা ইনাৰ আনলকিং প্ৰক্ৰিয়াৰ আৰম্ভণি হয়। এতিয়া আপুনি সেই দুৱাৰখনত সন্মুখত আছে, যিয়ে আপোনাৰ জীৱনৰ দিশটোৱে পৰিৱৰ্তন কৰি দিব। ইয়াত কোনো যাদু নাই, একো কল্পনাও নাই। এটা সত্যতা আছে যিটো সময়ৰ পৰিধিৰ পিছফালে লুকাই আছিল। আপোনাৰ আত্মাই এইটো অনুভৱ কৰিছে, সেইবাবেই আপুনি এইটো চাব পাৰিছে। সেইবাবেই আপোনাৰ হৃদস্পন্দন অলপ বাঢ়ি গৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ মনৰ ভিতৰত এটা আচৰিত ধৰণৰ আশা জাগ্ৰত হৈছে। শুনক, এইটো কেৱল এটা মেছেজ নহয়, এইটো এটা নিমন্ত্ৰণ হয় ব্ৰহ্মাণ্ডৰ ফালৰ পৰা। কেতিয়াবা আমি ভিতৰৰ পৰা অহা শব্দবোৰ শুনাত পলম হয়, কিন্তু আজি এইটো সময় আহি গৈছে। আপোনাৰ ভৱিষ্যতে আপোনাক এই সময়ত চিনাক্ত কৰিছে, কাৰণ এতিয়া আপোনাৰ ভিতৰত সেই শক্তি আছে যিয়ে আপোনাক এন্ধাৰৰ পৰা পোহৰৰ মাজলৈ লৈ যাব পাৰে। আপুনি কেৱল এটা কাম কৰিব যে এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাই থাকিব, কাৰণ যিয়ে শেষলৈ চাই থাকিব তেওঁহে এই সকলোবোৰ বুজি পাব, আৰু যিয়ে বুজি পাব তেওঁহে সেই নতুন ভৱিষ্যতৰ অংশ হ'ব। এতিয়া আপুনি বুজি পাব লাগিব যে যিটো পাৰ হৈ গৈছে সেইটো পাহৰি যাব লাগে, আৰু যি আহিব লগা আছে সেইটোৰ বাবে প্ৰস্তুত হ'ব লাগে। ব্ৰহ্মাণ্ডৰ নিয়মে এইটো কৈ আছে যে আপুনি সাজু হৈছে। যদি হয়, তেনেহ'লে ধ্যান কৰক, নিজৰ মনৰ চকু মেলি দিয়ক। এই মেছেজটো কেৱল নুশুনিব, মেছেজটো আপুনি অনুভৱ কৰিব। প্ৰতিটো শব্দৰ শক্তিক আপোনাৰ ভিতৰত সোমাই যাবলৈ দিয়ক, কাৰণ যেতিয়াই এই শক্তি আপোনাৰ ভিতৰত গৈ পাব, তেতিয়া আপোনাৰ জীৱনত সেইটো চমৎকাৰ আৰম্ভ হ'ব, যিটো চমৎকাৰ হোৱাৰ আপুনি সপোন দেখিছে। এতিয়া আপোনাৰ ভিতৰত এটা নতুন চেতনা জাগ্ৰত হ'বলৈ ধৰিব। সেই চেতনা যিয়ে আপোনাক কৈ দিব যে আপুনি অকলশৰীয়া নহয়। প্ৰতিটো খোজতে কোনোবাই নহয় কোনোবাই আপোনাক ৰক্ষা কৰি আছে, আৰু আপোনাৰ লক্ষ্য আপোনাৰ বাবে আগৰ পৰাই প্ৰস্তুত হৈ আছে। এই যাত্ৰা সহজ নহ'ব, কিন্তু যিবোৰ ৰাস্তা আপোনাৰ বাবে বাছনি কৰা হৈছে সেইটো আপোনাৰ হৃদয়ৰ সত্যৰ বহুত ওচৰৰ হয়। আপোনাৰ ভয়, আপোনাৰ প্ৰশ্ন, আপোনাৰ সংঘৰ্ষ, এই সকলোবোৰৰ উত্তৰ আপুনি লাহে লাহে পাবলৈ ধৰিব। সকলো পৰিস্থিতিতে এটা লুকাই থকা আশীৰ্বাদ থাকিব, যিয়ে আপোনাক মজবুত কৰি ৰাখিব। আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন নহয়, সেইটো মুকলিভাৱে আপোনাৰ সন্মুখলৈ আহিব, আৰু এই মুকলি হোৱা ভাৱটোৱে আপোনাক এটা নতুন শক্তি দিব, নতুন আশা দিব, নতুন প্ৰেৰণা দিব। কেতিয়াবা এই পৰিৱৰ্তনটো ইমানেই ডাঙৰ হয় যে আমি সেইটো বুজিবলৈ নিজকে সাজু কৰিব নোৱাৰোঁ। কিন্তু আজি আপোনাৰ আত্মাই হাঁ কৈছে, আপোনাৰ ভিতৰত লুকাই থকা শক্তি, আপোনাৰ সপোন, আপোনাৰ প্ৰকৃত চিনাকি, এই সকলোবোৰ এতিয়া জাগ্ৰত হ'বলৈ ওলাইছে। আৰু যেতিয়া এইবোৰ জাগ্ৰত হ'ব, পৃথিৱীয়ে আপোনাৰ নতুন চমক দেখিবলৈ পাব। সেইবাবেই নিজৰ মনৰ কথা শুনক, নিজকে বুজি লওক, আৰু এই মেছেজটো আপোনাৰ আত্মাৰ ভিতৰত সুমুৱাই লওক। আপোনাৰ ভৱিষ্যতে আপোনাক মাতি আছে। এই সময়টো আপোনাৰ হয়, আৰু এই ভিডিঅ'টো সেই ভৱিষ্যতৰ প্ৰথম দুৱাৰ হয়।
এতিয়া শুনক, এই ৰাস্তাত আগুৱাই যোৱাটো কেৱল আপোনাৰ ইচ্ছাৰ কথা নহয়, এইটো আপোনাৰ জীৱনৰ গভীৰতাৰ সৈতে জড়িত হৈ থকা এটা আদেশ হয়। প্ৰতিটো বিপদ, প্ৰতিটো সংঘৰ্ষ, প্ৰতিটো সুখ আনন্দ, এই সকলোবোৰে এটা নতুন দিশলৈ আগবঢ়াই লৈ যাব। আজি আপোনাৰ এনেকুৱা লাগিব পাৰে যে সকলোবোৰ হেৰাই গ'ল। সেইবোৰেই এদিন আপোনাৰ বাবে এটা অমূল্য ৰত্নত পৰিণত হ'ব। আপোনাৰ ভিতৰৰ পোহৰ যি কেতিয়াবা কেতিয়াবা ফিকা হৈ যায়, সেই পোহৰ আজি আকৌ জ্বলি উঠিব। আৰু এই পোহৰৰ লগতে আপোনাৰ জীৱনলৈ নতুন দিশ, নতুন সুযোগ, নতুন সুখ আনন্দ আহিব। আপুনি বহুতবাৰ ভাবিছে চাগে যে মই সঠিক ৰাস্তাত আছোনে? আজি ব্ৰহ্মাণ্ডই আপোনাক ক'ব বিচাৰিছে যে হয়, আপুনি সঠিক ৰাস্তাতে আছে। আৰু এই ৰাস্তাটো কেৱল আপোনাৰ বাবেই নহয়, বৰং সেই সকলৰ বাবেও হয় যিসকল আপোনাৰ সৈতে এই যাত্ৰাত একেলগে গৈ আছে। সেই সকলো ব্যক্তি, সেই সকলো অনুভৱ যি আজি আপোনাক অশান্তি দি আছে, সেই সকলোবোৰে এদিন আপোনাৰ বাবে শক্তি হৈ যাব। আপোনাৰ অতীতৰ ঘাঁ এতিয়া শুকাব ধৰিব আৰু আপোনাৰ সপোনবোৰ এতিয়া আপোনাৰ লগত একেলগে আগুৱাই যাব। এটা নতুন কাহিনী আপোনাৰ জীৱনত আৰম্ভ হ'বলৈ ওলাইছে। এটা কাহিনী য'ত আপুনি নিজৰ ভয় পিছত এৰি থৈ আহি আপোনাৰ সম্পূৰ্ণ শক্তিৰে আগবাঢ়ি যাব, য'ত আপোনাৰ সাহস আৰু আপোনাৰ বিশ্বাসে আপোনাক সকলোবোৰ বিপদৰ সৈতে যুঁজিবলৈ শিকাব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আপুনি অকলে আগুৱাই যাব নালাগে। আপোনাৰ সৈতে ব্ৰহ্মাণ্ডৰ সকলোবোৰ শক্তি, আপোনাৰ গুৰু, আপোনাৰ মাৰ্গদৰ্শক আৰু আপোনাৰ আত্মা থিয় হৈ আছে। এই সকলোবোৰে আপোনাক সফলতাৰ উচ্চ শিখৰলৈ লৈ যাবলৈ সাজু হৈ আছে। এই যে ভৱিষ্যতৰ পৰা মেছেজ আহিছে, এইটো কোনো সাধাৰণ কথা নহয়। আপোনাৰ বাবে সেই সময়ৰ পৰা আহিছে যেতিয়া আপোনাৰ জীৱন এটা নতুন লক্ষ্যত গৈ উপনীত হ'ব, যেতিয়া আপুনি সম্পূৰ্ণৰূপে নিজৰ সৈতে সংযোগ হৈ পৰিব, যেতিয়া আপোনাৰ সপোনবোৰ বাস্তৱ হৈ যাব। ভৱিষ্যতৰ পৰা অহা মেছেজটোৱে আজি আপোনাক এইটো ক'বলৈ বিচাৰিছে যে আপুনি সঠিক ৰাস্তাতে আছে। আপুনি যিবোৰ সংঘৰ্ষ কৰিছে সেইবোৰ ব্যৰ্থ হৈ যোৱা নাই। আপোনাৰ ভিতৰত সেই শক্তি আছে যিয়ে আপোনাক অন্ধকাৰৰ পৰা পোহৰৰ মাজলৈ লৈ যাব। যিবোৰ সিদ্ধান্ত এতিয়া আপুনি ল'ব, সেই সিদ্ধান্তবোৰে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। ইয়াৰ অৰ্থ হ'ল যে এই শব্দ, এই শক্তি আপোনাৰ আহি থকা দিনৰ নিশ্চয়তা হয়। এইটোকেই পৰিৱৰ্তনৰ আৰম্ভণি হয়। আপোনাক সেই সকলোবোৰ দিব যিবোৰ পোৱাৰ কথা আপুনি কল্পনাও কৰা নাছিল। আৰু এইটো কাৰণতে এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে, কাৰণ আপোনাৰ ভৱিষ্যতে জানে যে আপুনি এতিয়া এইবোৰ বুজি পোৱাৰ প্ৰয়োজন আছে। আপুনি জনাৰ প্ৰয়োজন আছে, যাতে সেই সময়টো আহিলে আপুনি সম্পূৰ্ণৰূপে সাজু হ'ব পাৰে। সেইবাবে যেতিয়া আপুনি এই ভিডিঅ'টো চাই আছে, ব্ৰহ্মাণ্ডই আপোনাক কৈ আছে যে আপোনাৰ ভিতৰত যি শক্তি আছে, সেই শক্তিবোৰক চিনাক্ত কৰক। সেই শক্তিবোৰৰ ওপৰত ভৰসা ৰাখিব আৰু ভয়বোৰক পিছত এৰি আহক। আপোনাৰ ভৱিষ্যতে আপোনাক চিঞৰি আছে আৰু এই মেছেজটো তাৰেই প্ৰথম খোজ হয়। আপোনাৰ যাত্ৰা এতিয়া আৰম্ভ হৈছে। এই যাত্ৰাই আপোনাক আপোনাৰ প্ৰকৃত ৰূপৰ সৈতে চিনাকি কৰাই দিব, য'ত আপুনি আপোনাৰ সম্পূৰ্ণ ক্ষমতাক চিনাক্ত কৰিব পাৰিব আৰু নিজৰ জীৱনটোক সেই লক্ষ্যৰ ফালে আগুৱাই লৈ যাব পাৰিব, য'ত আপুনি সদায় যাব বিচাৰিছিল। আপোনাৰ সপোনৰ লক্ষ্যস্থান এতিয়া নিচেই ওচৰ চাপি আহিছে। এই লক্ষ্যই আপোনাৰ খোজৰ শব্দ শুনিছে। এতিয়া উঠক আৰু আপোনাৰ ভিতৰৰ সেই পোহৰক জগাই দিয়ক আৰু এই মেছেজটো আপোনাৰ জীৱনত সংৰক্ষণ কৰি আপোনাৰ ভৱিষ্যতটো আপোনাৰ হাতৰ তলুৱাত লওক। কাৰণ এই মেছেজ, এই ক্ষণ কেৱল আপোনাৰ বাবে এটা নতুন গতিৰ আৰম্ভণি হয়। আজিৰ পৰা আপোনাৰ প্ৰতিটো খোজ, প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো সপোনে আপোনাক সেই শিখৰলৈ লৈ যাব য'ৰ পৰা আপুনি এই পৃথিৱীক চাব পাৰিব। আৰু মনত ৰাখিব, এই সকলোবোৰ আপোনাৰ ভিতৰত আগৰ পৰাই মজুত আছিল। এই শক্তি, এই পোহৰ, এই প্ৰেম আপোনাৰ ভিতৰৰ সকলোতকৈ গভীৰ ঠাইত লুকাই আছে। সেইবোৰ এতিয়া বাহিৰত ওলাই আহিব দিয়ক। এই ভিডিঅ'টো
কেতিয়াও অৱহেলা নকৰিব, কাৰণ এইটো আপোনাৰ ভৱিষ্যতৰ পৰা পঠোৱা মেছেজ হয়। আৰু এতিয়া এই মেছেজটো নিজৰ কৰি লোৱাৰ সময় আহি পৰিছে। আপোনাৰ নতুন জীৱনটোৱে আপোনাক অপেক্ষা কৰি আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই মেছেজটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা মেছেজবোৰ আপুনি আগলৈও পাই থাকিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।